340 গ্ৰাম হেৰোইন জব্দ ধৃত ড্ৰাগছ সৰবৰাহকাৰী এজনক গ্ৰেপ্তাৰ আৰক্ষীৰ কাইলৈ ষষ্ঠী কোভিড বিধি মানি পূজা কৰাৰ বাবে সাজু হৈ উঠিছে মণ্ডপ বজাৰত ক্ৰমশ বৃদ্ধি হৈছে গ্ৰাহকৰ ভিৰ আজি নৱৰাত্ৰিৰ স্কন্দমাতা দেৱীৰ পূজা নিউজ হেডলাইন্স আগবঢ়াইছে মাইথন নিৰ্মাণৰ মানদণ্ড নমস্কাৰ আপোনাক স্বাগতম আপুনি চাই আছে মিডডে 18 মই জয়ন্ত মাধৱ গোস্বামী আজি পুনৰ দিছপুৰ থানাত জেৰা চলোৱা হ'ল ডাক্তৰ নৱনীল বৰুৱাক আজি তৃতীয় দিনৰ বাবে একেৰাহে তৃতীয় দিনৰ বাবে জেৰা চলোৱা হৈছে ডাক্তৰ বৰুৱাক এচিপি হিমাংশু দাসে জেৰা কৰিছে আজি ডাক্তৰ নৱনীল বৰুৱাক তাজ বিভান্তাৰ পাৰ্টিৰ ফুটেজো ইতিমধ্যে লাভ কৰিছে আৰক্ষীয়ে পাৰ্টিত এই মুহূৰ্তলৈ 50 জনকৈ লোকৰ উপস্থিতি পোৱা হৈছে নৈশ পাৰ্টিৰ চিচিটিভি ফুটেজ চাই আৰক্ষীয়ে এই তথ্য লাভ কৰিবলৈ সক্ষম হৈছে দিছপুৰ থানাত আজি পুনৰ জেৰা চলোৱা হৈছে চিকিৎসক ডাক্তৰ নৱনীল বৰুৱাক একেৰাহে তৃতীয় দিনৰ বাবে জেৰা চলোৱা হৈছে ডাক্তৰ বৰুৱাক এচিপি হিমাংশু দাসে আজি জেৰা চলাইছে আজি তৃতীয় দিনৰ জেৰা চলাইছে এচিপি হিমাংশু দাসে আৰু ইতিমধ্যে তাজ বিভান্তাৰ পাৰ্টিৰ ফুটেজো লাভ কৰিছে আৰক্ষীয়ে পাৰ্টিত এই মুহূৰ্তলৈ 50 জনকৈ লোকৰ উপস্থিতি পাইছে আৰক্ষীয়ে নৈশ পাৰ্টিৰ চিচিটিভি ফুটেজ চাই আৰক্ষীয়ে এই তথ্য এই মুহূৰ্তত লাভ কৰিবলৈ সক্ষম হৈছে ইতিমধ্যে কালি ডিজিপি ভাস্কৰ জ্যোতি মহন্তই নিৰ্দেশ দিছিল তাজ বিভান্তাৰ চিচিটিভিৰ ফুটেজ সংগ্ৰহ কৰিবলৈ আৰু সেই ফুটেজ ইতিমধ্যে দিছপুৰ আৰক্ষীৰ হাতত আছে দিছপুৰ আৰক্ষীয়ে লাভ কৰিছে চিচিটিভিৰ ফুটেজ আৰু সেই বাৰ্থডে পাৰ্টিত 1 অক্টোবৰৰ নিশা তাজ বিভান্তাত বাৰ্থডে পাৰ্টিত 50 জন লোকৰ উপস্থিতিৰ বিষয়ে এই মুহূৰ্তত দিছপুৰ আৰক্ষী জানিবলৈ সক্ষম হৈছে আজি দিছপুৰ থানাত একেৰাহে তৃতীয় দিনৰ বাবে মাৰাথন জেৰাৰ সন্মুখীন হৈছে চিকিৎসক ডাক্তৰ নৱনীল বৰুৱা তাজ বিভান্তাৰ পাৰ্টিৰ ভিজুৱেলো সংগ্ৰহ কৰিছে ইতিমধ্যে আৰক্ষীয়ে ডিজিপিৰ নিৰ্দেশৰ পিছতে পত্ৰ প্ৰেৰণ কৰা হৈছিল জাননী জাৰি কৰিছিল তাজ বিভান্তালৈ দিছপুৰ আৰক্ষীয়ে আৰু ইতিমধ্যে তাজ বিভান্তাৰ নৈশ পাৰ্টিৰ ভিজুৱেল লাভ কৰিবলৈ সক্ষম হৈছে দিছপুৰ আৰক্ষী আৰু এইখিনি মুহূৰ্তৰ তথ্য 1 অক্টোবৰৰ নিশা বাৰ্থডে পাৰ্টিত 50 জন লোকৰ উপস্থিতিৰ বিষয়ে অৱগত হৈছে দিছপুৰ আৰক্ষী চিচিটিভিৰ ভিজুৱেলছ সংগ্ৰহ কৰি আৰু এই 50 জন লোকৰ ভিতৰত কোন কোন লোক উপস্থিত আছিল ইতিমধ্যে জানিব পৰা হৈছিল যে আমাৰ সাংবাদিকে লাভ কৰা বিশেষ তথ্যৰ ভিত্তিত আমাৰ সাংবাদিকে জনাইছিল সেই তথ্য যে তাজ বিভান্তাত 1 অক্টোবৰত অনুষ্ঠিত হোৱা বাৰ্থডে পাৰ্টিত বহু বৰমুৰীয়া উপস্থিত আছিল আৰক্ষীৰ উচ্চপদস্থ লোক তাত উপস্থিত আছিল চিকিৎসক আছিল বহু কেইগৰাকী এইখিনি তথ্য ইতিমধ্যে লাভ কৰা হৈছে গতিকে সেই সকলো মুখা খোল খাব নেকি এই ফুটেজৰ ভিত্তিত সেয়াও হ'ব অতি লক্ষণীয় আজি আৰু অধিক তথ্যৰ বাবে জেৰা চলোৱা হৈছে ডাক্তৰ নৱনীল বৰুৱাক প্ৰথম দিনটোৰ জেৰাৰ সময়ত ডাক্তৰ নৱনীল বৰুৱাই উল্লেখ কৰিছিল যে ৰাজকন্যা বৰুৱাক তেওঁ চিনি নাপায় আৰু তাৰ পিছতে আৰক্ষীয়ে ডাক্তৰ নৱনীল বৰুৱাৰ মোবাইলত লাভ কৰিছিল এটা মেছেজ যিটো মেছেজ প্ৰেৰণ কৰিছিল ৰাজকন্যাই আৰু সেই মেছেজত ৰাজকন্যাই কৈছিল যদিহে তেওঁক আইচিউত ভৰ্তি কৰোৱা নহয় তেতিয়াহ'লে আত্মহত্যা কৰিব আৰু এই বিষয়টো ডিজিপি ভাস্কৰ জ্যোতি মহন্তৰ সৈতে আলোচনা কৰিছিল ফোনত ডাক্তৰ নৱনীল বৰুৱাই এই কথা ইতিমধ্যে স্বীকাৰ কৰিছে ডিজিপি ভাস্কৰ জ্যোতি মহন্তই আৰু তাৰ পিছতে নাটকীয় মোৰ লৈছে এই সমগ্ৰ ঘটনাই পৰৱৰ্তী খবৰ বুকাজান আৰু লাহৰিজানত 7.5 কোটি টকা মূল্যৰ হেৰোইন জব্দ শনিবাৰে পুৱাৰ ভাগত লাহৰিজানত জব্দ কৰা হৈছে 2.5 কোটি টকা মূল্যৰ হেৰোইন বিয়লি বুকাজানত জব্দ কৰা হয় 5 কোটি টকা মূল্যৰ হেৰোইন আৰক্ষীৰ জালত দুটা সৰবৰাহকাৰী ধৃত মণিপুৰৰ বিকাশ থাপা আৰু অমন দাহাল মণিপুৰৰ পৰা জাগিৰোড অভিমুখী বাহনত জব্দ কৰা হয় হেৰোইনখিনি 55টা সাবুনৰ বাকচত আছিল হেৰোইনখিনি সাবুনৰ বাকচেৰে সৰবৰাহ কৰা হৈছিল হেৰোইন 7 কোটি টকা মূল্যৰ হেৰোইন জব্দ কৰা হৈছে শনিবাৰে পুৱাৰ ভাগত লাহৰিজানত জব্দ 2.5 কোটি টকা মূল্যৰ হেৰোইন বিয়লি বুকাজানৰ পৰা জব্দ কৰা হয় 5 কোটি টকা মূল্যৰ হেৰোইন
আৰক্ষীৰ জালত পৰে দুটা সৰবৰাহকাৰী এই দুই সৰবৰাহকাৰী হৈছে বিকাশ থাপা আৰু অমন দাহাল মণিপুৰৰ পৰা জাগিৰোড অভিমুখী বাহনত অভিযান চলাই 55টা চাবোনৰ বাকচৰ পৰা জব্দ কৰা হয় এই বৃহৎ পৰিমাণৰ হেৰোইনখিনি আমার একটা সিক্রেট ইনফরমেশন আসলে সেই মর্মে আমার খটখটি থানার ওসি মবলিক ব্ৰহ্ম এটা খটখটিত নাকা লগাইছিলে বৰপথাৰ ওসি ধ্ৰুৱ বৰা তেওঁ ইয়াতে নাকা লগাইছিলে আৰু প্ৰায় দিনৰ ৰাতিপুৱা 10টামান বজাত এখন এনএল ৰেজিষ্ট্ৰেশ্যনৰ ব্ৰিজা বাহন এইখন খটখটি নাকাটো মানে ভাঙি পিনে বৰপথাৰ সাইডে আহিলে আৰু আমাৰ বৰপথাৰ ওসিয়ে গাড়ীখন কৰায়ত্ব কৰিলে কৰি পিনে গাড়ীৰ যোনটো আপোনাৰ ডোৰ পেনেলত যোনটো আছে তাতে এইটো ওয়েল্ডিং কৰি আনিছিলে বস্তুটো আমাৰ এটা ইনফৰমেশ্যন আছিল কাৰণে আমি ওয়েল্ডিংটো ভাঙিলোঁ হেৰোইন মজুত আছিলে 698 গ্ৰামছ য'ত আপোনাৰ মানে চাবোন বক্সত লুকাই আনিছিলে এইটো আপোনাৰ আহিছিলে মণিপুৰৰ পৰা দুজন মানুহ আমি কৰায়ত্ব কৰা হৈছে এজনৰ নাম বিকাশ থাপা আৰু এজনৰ নাম অমন দুলহাল এপ্ৰক্সিমেটলি 4 to 5 crore ইণ্টাৰনেশ্যনেল ভেলু পোহৰলৈ আহিল খটখটিত পিস্তল সহ আটক হোৱা শৰৎ দাসৰ আচল স্বৰূপ ইয়াৰ পূৰ্বে 2013 চনত ঢকুৱাখনৰ বাঁহপাৰা হাইস্কুলত আলফাৰ পতাকা উত্তোলন কৰি আটক হৈছিল এইজন শৰৎ দাস তদন্তকালত শৰৎ দাসৰ ঘৰৰ পৰা বহু কেইখন আলফাৰ ধন দাবী পত্ৰ উদ্ধাৰ কৰিছে আৰক্ষীয়ে 2014 চনত আলফাৰ নামত ধন দাবী কৰি ৰঙা ঘৰৰ আলহী হৈছিল শৰৎ দাস ইয়াৰ উপৰিও 2016 চনত উল্কাপাত হৈ এক শিলাখণ্ড লাভ কৰা বুলি ঘৰতেই মন্দিৰ স্থাপন কৰি পূজা পাতাল কৰি টকা সংগ্ৰহৰো অপচেষ্টা কৰিছিল আনহাতে বহু অপৰাধৰ লগত জড়িত শৰৎ দাসে পিস্তলটো কিয় ক্ৰয় কৰিছিল সেয়া আৰক্ষীৰ তদন্ত আৰু জেৰাত পোহৰলৈ আহিব উল্লেখযোগ্য যে মুখ্যমন্ত্ৰীক গুলিয়াবলৈ অচিনাক্ত লোকে গুলি আৰু পিস্তল দিয়া বুলি ছ'চিয়েল মিডিয়া যোগে সহায় কৰিবলৈ আহ্বান জনাইছিল যুৱকজনে শৰৎ দাসৰ বিভিন্ন তথ্য এই মুহূৰ্তত সন্মুখলৈ আহিছে বহু কৌকীৰ্তি আছে এইজন শৰৎ দাসৰ টিভিৰ পৰ্দাত আপুনি প্ৰত্যক্ষ কৰিছে এইজন শৰৎ দাস ছ'চিয়েল মিডিয়াত এটা ভিডিঅ' আপলোড কৰি পুনৰ চৰ্চালৈ আহিছে এইজন বিতৰ্কিত শৰৎ খটখটিত পিস্তল সহ আটক হোৱা শৰৎ দাসৰ আচল স্বৰূপ এই মুহূৰ্তত আমি আপোনাক জনাইছোঁ 2013 চনতো ঢকুৱাখনৰ বাঁহপৰা হাইস্কুলত আলফাৰ পতাকা উত্তোলন কৰি আটক হৈছিল তদন্তকালত শৰৎ দাসৰ ঘৰৰ পৰা বহু কেইখন আলফাৰ ধন দাবী পত্ৰ উদ্ধাৰ কৰিছিল সেই সময়ত আৰক্ষীয়ে আনহাতে 2014 চনত আলফাৰ নামত ধন দাবী কৰি ৰঙা ঘৰৰ আলহী হৈছিল শৰৎ ইয়াৰ উপৰিও 2016 চনত উল্কাপাত হৈ এক শিলাখণ্ড লাভ কৰা বুলি ঘৰতে মন্দিৰ স্থাপন কৰি পূজা পাতাল কৰি টকা সংগ্ৰহৰো অপচেষ্টা কৰিছিল আনহাতে বহু অপৰাধৰ লগত জড়িত শৰৎ দাসে পিস্তলটো কিয় ক্ৰয় কৰিছিল সেয়া আৰক্ষীৰ জেৰাত পোহৰলৈ আহিব শেহতীয়াকৈ মুখ্যমন্ত্ৰীক গুলিয়াবলৈ অচিনাক্ত লোকে গুলি আৰু পিস্তল দিয়া বুলি ছ'চিয়েল মিডিয়া যোগে সহায় কৰিবলৈ আহ্বান জনায় এই যুৱকজনে আৰু এইখিনি মুহূৰ্তত আমি পুনৰ জনাওঁ বিতৰ্কিত মডেল ৰাজকন্যা বৰুৱা সন্দৰ্ভত আজি পুনৰবাৰ জেৰা চলোৱা হৈছে জ্যেষ্ঠ চিকিৎসক ডক্টৰ নৱনীল বৰুৱাক আজি জেৰা কালত আৰু কি তথ্য লাভ কৰা হৈছে সেই বিষয়ে আমি অধিক খবৰ জানিম সমান্তৰালকৈ ইতিমধ্যে আন এক আপডেট আমি আপোনালোকক জনাইছোঁ ইতিমধ্যেই দিছপুৰ আৰক্ষীয়ে লাভ কৰিবলৈ সক্ষম হৈছে তাজ ভিভান্তাৰ 1 অক্টোবৰত চলা সেই বাৰ্থডে পাৰ্টিৰ ভিজুৱেলছ আৰু সেই ভিজুৱেলছ অনুসৰি 50 জন লোক উপস্থিত আছিল সেই হাই প্ৰফাইল বাৰ্থডে পাৰ্টিত সংযুক্ত হৈছোঁ আমাৰ সতীৰ্থ সাংবাদিক ভাস্কৰ জ্যোতি হাজৰিকাৰ সৈতে ভাস্কৰ কেইবাটাও তথ্য এই মুহূৰ্তত সন্মুখলৈ আহিছে চাক এই মুহূৰ্তত মই এটা আপডেট দিব বিচাৰিছোঁ আচলতে যোৱাকালি এটা ভুল তথ্য আচলতে সকলো সংবাদ মাধ্যমত প্ৰকাশ পাইছিলে সেইটো হৈছে যোৱা 1 অক্টোবৰত যি আচলতে কোৱা হৈছিল যে এগৰাকী চিকিৎসকৰ বাৰ্থডে সন্তানৰ বাৰ্থডে পাৰ্টি আচলতে সেয়া নহয় এজন প্ৰতিষ্ঠিত ব্যৱসায়ী তথা ঠিকাদাৰ আচলতে সন্তানৰহে আচলতে সেই নিশাটোত বাৰ্থডে পাৰ্টি আয়োজন কৰা হৈছিল আৰু সেই বাৰ্থডে পাৰ্টিটোত ইতিমধ্যে CCTV ভিজুৱেল দিছপুৰ আৰক্ষীয়ে সেই দিছপুৰ আৰক্ষীয়ে ইতিমধ্যে লাভ কৰিছে আৰু তাত ইতিমধ্যে কৈছোঁ যে 50 জনকৈ লোকৰ এতিয়া উপস্থিতি তেওঁলোকে নিৰীক্ষণ কৰিছে বা তেওঁলোকৰ তাত আহি পৰিছে আৰু আনহাতে সেই 9 বজাৰ পাছত যেহেতু ডিচেষ্টাৰ মেনেজমেণ্ট ফালৰ পৰা তেওঁলোকক অনুমতি লোৱা হৈছিল তাত তেওঁলোকে 9 বজালৈ অনুমতি প্ৰদান কৰিছিল কিন্তু 9 বজাৰ পাছত আচলতে কোন কোন সেই পাৰ্টিত আছিল সেইসকলক আচলতে সোধা পোছা কৰা হ'ব যিটো কোভিড প্ৰট'কল বা কোভিডৰ যি নিয়ম আছিলে সেই নিয়ম মতে আচলতে 9 বজাৰ লগে লগে বন্ধ হ'ব লাগিছিলে সেই বাৰ্থডে পাৰ্টি কিন্তু 9 বজাৰ পাছতো কিয় বাৰ্থডে পাৰ্টি চলিছিলে সেই সম্পৰ্কে আচলতে সোধা পোছা কৰা হ'ব হয়তো প্ৰয়োজনত সেই প্ৰতিষ্ঠিত সেই ঠিকাদাৰ তথা সেই ব্যৱসায়ীগৰাকীক হয়তো মতা হ'ব তেওঁক সোধ পোছ কৰা হ'ব আৰু সোধ পোছ কৰি হয়তো কিহৰ বাবে তেওঁলোকে এই নীতি নিয়ম ভংগ কৰিলে সেয়া আচলতে ব্যৱস্থা
ব্যৱস্থা গ্ৰহণ কৰা বিভাগীয়ভাৱে ব্যৱস্থা গ্ৰহণ কৰা হ'ব আৰু লগতে হয়তো যিহেতু আচলতে ডিজাষ্টাৰ মেনেজমেণ্টৰ ফালৰ পৰাও এই সম্পৰ্কত ইতিমধ্যে যি ব্যৱস্থা গ্ৰহণৰ বাবে যি হোটেল কৰ্তৃপক্ষৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণৰ বাবে সাজু হৈছে আৰু আনহাতে আজি তৃতীয়টো দিনতো চিকিৎসক নবনীল বৰুৱাক আচলতে পুৱা ইয়াত পুৰা জেৰা চলাই থকা আমি দেখিবলৈ পাইছিলোঁ আজি তৃতীয় দিনাও পুৱা 10:10 ইয়াত আহি উপস্থিত হৈছিলে চিকিৎসকগৰাকী আৰু এই মুহূৰ্তত মোৰ পিছফালে যিটো তদন্তকাৰী বিষয়াৰ যি কোঠা আছে তাত তেওঁক বহাই থোৱা হৈছে আৰু লগতে যিগৰাকী হস্পিটেলৰ আন এগৰাকী যি কৰ্মচাৰী তেওঁকো যিহেতু অনা হৈছে তেওঁকো ইয়াত সোধপোছ কৰি থকা হৈছে আৰু হয়তো আজিও নিশাৰ ভাগলৈহে আচলতে স্পষ্ট হৈ পৰিব যে নবনীল বৰুৱাক আচলতে নবনীল বৰুৱাক আচলতে আজি যাবলৈ দিয়া হ'ব নে আচলতে তেওঁক ইয়াত পুনৰ ৰখাই থোৱা হ'ব বা গ্ৰেপ্তাৰ কৰা হ'ব নিশ্চয় এতিয়া গ্ৰেপ্তাৰ কৰা হ'ব নে ৰখাই থোৱা হ'ব সেয়া এতিয়াও জানিব পৰা হোৱা নাই কিন্তু 3 দিন ধৰি জেৰা চলোৱা হ'ল আজিৰ দিনটোত ভাস্কৰ কেৱল ডক্টৰ নবনীল বৰুৱাকে জেৰা চলোৱা হ'ল নে অকল নে GNRC হস্পিটেল কৰ্তৃপক্ষকো জেৰা চলোৱা হৈছে সেই সন্দৰ্ভত কিবা তথ্য লাভ কৰিছে নেকি আজি কেৱল ডক্টৰ নবনীল বৰুৱাক জেৰা চলোৱা হৈছে নে আন GNRC কৰ্তৃপক্ষকো জেৰা চলোৱা হৈছে নাই তেওঁ চিকিৎসকগৰাকীৰ লগতে এগৰাকী যি এডমিনিষ্ট্ৰেটিভৰ আচলতে যিগৰাকী মহিলা তেওঁকো আচলতে ইয়াত পতা হৈছিলে গতিকে তেওঁ আজিও আছে আজিও তেওঁক সোধা পোছা কৰি থকা আছে তেওঁক এই মুহূৰ্তটো ভিতৰত দুয়োগৰাকীকে বহাই থোৱা হৈছে কাৰণ তেওঁলোকক পুৱাৰ ভাগত ACP হিমাংশু দাস আৰু লগতে যিগৰাকী তদন্তকাৰী বিষয়া আছে যোগানন্দ বড়ো তেওঁ আচলতে সোধপোছ কৰিছিল আৰু সোধপোছ কৰাৰ অন্তত তেওঁলোক ইয়াত আচলতে বহি থাকিবলৈ দিয়া হৈছে আৰু কাৰণ আমি এই 3টা দিনত দেখিছিলোঁ তেওঁলোকক আচলতে যদি এবাৰ সোধপোছ কৰা হয় তাৰপাছত তেওঁলোক আচলতে তদন্তকাৰী বিষয়া ওলাই যায় আৰু তেওঁলোকক বহি থাকিবলৈ দিয়া হয় একেই দৃশ্যাংশ আজিও তেনেদৰে তেওঁলোকক সোধপোছ কৰি থকা আছে আৰু তাৰ মাজতে যিহেতু আমি ইতিমধ্যে কৈছোঁ আজি তাৰিখত সেই বাৰ্থডে পাৰ্টি CCTV লাভ কৰিছে আৰু সেই বাৰ্থডে পাৰ্টিটো কোনো চিকিৎসকৰ সন্তান নাছিলে যিহেতু সেয়া ইতিমধ্যে আমাৰ তাত আহি পৰিছে গতিকে সেই সকলো দিশসমূহ চাই থকা আছে সেই ভিজুৱেলসমূহ আচলতে সংগ্ৰহ কৰি থকা আছে বা চাই সেই ভিত্তিত আচলতে সেই ভিজুৱেলৰ ভিত্তিতে আচলতে পৰ্যায়ক্ৰমে যি তদন্ত সেই তদন্ত প্ৰক্ৰিয়া আগবাঢ়িব জয়ন্ত ভাস্কৰ CCTVৰ ফুটেজৰ যদি কথা কোৱা হয় তাৎক্ষণিকভাৱে এই পদক্ষেপ গ্ৰহণ কৰা হ'ল DGPৰ নিৰ্দেশৰ পিছতেই তাজ বিমানতালৈ জাননী প্ৰেৰণ কৰা হ'ল আৰু তাৰ পিছতে এতিয়া দিছপুৰ আৰক্ষীৰ হাতত আছে CCTVৰ ফুটেজ যি কথা ইতিমধ্যে আপুনি আমাক জনাইছে আমাৰ দৰ্শকসকলক জনাইছে কিন্তু ভাস্কৰ এইখিনি মুহূৰ্তত যদি চাওঁ আৰু বহু লোকৰ হয়তো মুখা খোল খাব পাৰে ইতিমধ্যে আপুনি এটা নতুন তথ্য কৈছে যে তাত চিকিৎসকৰ পুত্ৰৰ বাৰ্থডে পাৰ্টি নাছিল এগৰাকী প্ৰতিষ্ঠিত ব্যৱসায়ী তথা ঠিকাদাৰৰহে পুত্ৰৰ বা সন্তানৰ বাৰ্থডে পাৰ্টি আছিল গতিকে তাত বহু হাই প্ৰফাইল ব্যক্তি থকাৰ কথা ইতিমধ্যে জানিব পৰা হৈছিল গতিকে আন কোনো লোকৰো মুখা খোল খোৱাৰ নিশ্চয় সম্ভাৱনা থাকিব নিশ্চয়কৈ আৰু আমি ইতিমধ্যে কৈছোঁ যে এগৰাকী শিক্ষা আৰক্ষী বিষয়া তেওঁ আচলতে তাত উপস্থিত আছিলে আৰু বহুকেইজন আমোলা বিষয়াৰ তাত উপস্থিতি আমি ইতিমধ্যে আমাৰ হাতত যি তথ্য সেই তথ্য আহি পৰিছে গতিকে সেইসকলে সেই বাৰ্থডে পাৰ্টিটোত অংশগ্ৰহণ কৰিছিলে সেইসকল তাত উপস্থিত আছিলে কিন্তু এই মুহূৰ্তত কৈ থওঁ যে সেই আচলতে সেই বাৰ্থডে পাৰ্টিটোৰ যি অনুমতি সেই অনুমতি 9 বজালৈহে যিহেতু আছিলে গতিকে 9 বজাৰ পাছত যিসকল লোক আছিলে সেইসকলক নিশ্চয়কৈ তদন্ত আহিব কিন্তু কথাটো হৈছে যিহেতু সেই বিয়াগুম যিগৰাকী আৰক্ষী বিষয়া শিক্ষক যি আৰক্ষী বিষয়া তেওঁ যিহেতু সেই বাৰ্থডে পাৰ্টিত আছিলে গতিকে কথাটো হৈছে সেই বিষয়াগৰাকীৰ বিৰুদ্ধে কিবা ব্যৱস্থা গ্ৰহণ হ'ব নহয় বা সেই সময় যি 9 বজাৰ পাছত সেই CCTV ভিজুৱেল প্ৰকৃতাৰ্থত তদন্ত প্ৰক্ৰিয়াত আহিব নাই বা সেই CCTV ভিজুৱেলৰ ভিত্তিত আচলতে তদন্ত প্ৰক্ৰিয়া আগবাঢ়িব নাই সেয়া আটাইতকৈ ডাঙৰ প্ৰশ্ন হৈ পৰিছে কাৰণ নিশ্চয়কৈ জান যিহেতু যিগৰাকী আৰক্ষী বিষয়াৰ নাম কৈ থকা আছে সেইগৰাকী বৰ্তমান সময়ত আটাইতকৈ প্ৰভাৱশালী আৰক্ষী বিষয়া হিচাপে গণ্য কৰা হয় অসমত গতিকে তেনে ক্ষেত্ৰত সেই শিক্ষা আৰক্ষী বিষয়াগৰাকী তদন্ত অৰ্থাৎ অনাৰ সাহস হ'ব জানো এনেকুৱা ধৰণৰ বহু প্ৰশ্ন আছে গতিকে দেখা যাওক সময়ত আচলতে এই যি তদন্ত প্ৰক্ৰিয়া সেই তদন্ত প্ৰক্ৰিয়াই কি ৰূপ লয় যি নহওক মুখ্যমন্ত্ৰীৰ হস্তক্ষেপত যিহেতু ইমানখিনিলৈ আগবাঢ়িছে গতিকে আশা কৰা হৈছে সেই সকলোবোৰ সত্যতা আচলতে পোহৰলৈ আহিব জয়ন্ত ধন্যবাদ ভাস্কৰ এই মুহূৰ্তত ধন্যবাদ জনাইছোঁ আপোনাক আপুনি দৃষ্টি ৰাখক পৰৱৰ্তী বুলেটিনত পুনৰ সংযুক্ত হ'ম আৰু অধিক আপডেট লাভ কৰিম আপোনাৰ পৰা ডক্টৰ নবনীল বৰুৱাক আজি তৃতীয় দিনৰ বাবে জেৰা চলোৱা হৈছে আৰু জেৰা কালত হয়তো আৰু অধিক তথ্য লাভ কৰা হ'ব তেওঁক গ্ৰেপ্তাৰ কৰা হয় নে নহয় সেয়াও হয়তো সন্ধিয়াৰ ভাগলৈকে স্পষ্ট হ'ব আৰু এইখিনি মুহূৰ্তৰ আপডেট আমি জনাইছোঁ যে আৰক্ষীয়ে CCTVৰ ফুটেজ সংগ্ৰহ কৰি বৰ্তমান তদন্ত অব্যাহত ৰাখিছে আৰু কোন লোকৰ মুখা খোল খাই সেয়া হ'ব লক্ষণীয় এই তদন্ত প্ৰক্ৰিয়াই কি মোৰ লাভ কৰে সেয়া হ'ব লক্ষণীয় আজাদীৰ অমৃত মহোৎসৱৰ লগে লগে দেশৰ দুগ্ধ বিপ্লৱৰ সূচনা কৰা আমুল ব্ৰেণ্ডেও ৭৫ সংখ্যক বৰ্ষপূৰ্তি পালন কৰি আছে এই আপাহতে আপোনালোকক জনাওঁ আমুলে কেনেকৈ সময়ে সময়ে সফলতাৰ কাহিনী দেশে বিদেশে প্ৰচাৰ কৰি আহিছে আমুলে কেনেকৈ নিত্য নতুন ধৰণে নিজৰ উৎপাদিত সামগ্ৰীৰ বিষয়ে জনসাধাৰণক জনাই আহিছে আমুলৰ প্ৰকৃত বিজ্ঞাপনে নতুন কাহিনী কয় আমুলে সদায় চেষ্টা কৰে নিজৰ কথা নিৰলে আৰু আমোদজনকভাৱে কেনেকৈ আপোনালোকৰ ওচৰলৈ লৈ যাব পাৰে চাওঁ আহক আমুলৰ এই অমূল্য কাহিনী
आइए आपको बताते हैं 1976 में जारी अमूल के विज्ञापन की इस तस्वीर के पीछे की कहानी। इमरजेंसी के दौरान संजय गांधी ने सितंबर 1976 में अनिवार्य नसबंदी का फैसला कड़ाई से लागू किया। फैसला अच्छा था, लेकिन हजारों कुंवारे लड़कों और बुजुर्गों की जबरन नसबंदी करा दी गई। नसबंदी सही तरीके से होती तो भारत को फायदा होता। विज्ञापन में अमूल का संदेश था कि उसके उत्पादन में कंपल्सरी स्टेरिलाइजेशन का ध्यान रखा जाता है। মিড-ডে 18 পৰৱৰ্তী অংশলৈ যোৱাৰ পূৰ্বে লৈছোঁ এটি বাণিজ্যিক বিৰতি। ৰাইজিং স্পৰ্টছ চাইনিং নিউজ 18 মোৰ ফালৰ পৰা বহুত বহুত ধন্যবাদ জনাইছোঁ। মই ব্যৱহাৰ কৰোঁ আটাইতকৈ সবল আৰু সতেজ চিমেণ্ট সূৰ্যা চিমেণ্ট। সূৰ্যা চিমেণ্ট অটুট ঘৰ অটুট অসম। নিউজ হেডলাইন আগবঢ়াইছে পেট চফা আয়ুৰ্বেদিক চূৰণ। পেট চফা প্ৰতিদিনে মজা। নিউজ হেডলাইন আগবঢ়াইছে পেট চফা আয়ুৰ্বেদিক চূৰণ। পেট চফা প্ৰতিদিনে মজা। কৌপিকুলৰ আৱাস ভূমি হিচাপে খ্যাত মৰিয়নিৰ হুলুঙাপাৰ গিবন অভয়াৰণ্যত পালন কৰা হয় 67 সংখ্যক বন্যপ্ৰাণী সপ্তাহ। 1 অক্টোবৰৰ পৰা 7 অক্টোবৰলৈকে 67 সংখ্যক বন্যপ্ৰাণী সপ্তাহৰ লগত সংগতি ৰাখি মৰিয়নি বন বিভাগে অভয়াৰণ্যখনত গছপুলি ৰোপণৰ কাৰ্যসূচী গ্ৰহণ কৰিছে। আনহাতে বন্যপ্ৰাণী সপ্তাহৰ লগত সংগতি ৰাখি প্ৰত্যাশা নামৰ বেচৰকাৰী সংস্থাটোৱে হস্তি মানৱৰ সংঘাত ৰোধৰ বাবে গ্ৰহণ কৰিছে এক বিশেষ পদক্ষেপ। মিছন গিবন 2021 নামেৰে সংস্থাটোৱে আৰম্ভ কৰা এই পদক্ষেপ অনুসৰি অভয়াৰণ্যখনত প্ৰায় 200ৰো অধিক ফল মূলৰ লগতে মূল্যৱান গছপুলি ৰোপণৰ পৰিকল্পনা গ্ৰহণ কৰিছে। এই কাৰ্যসূচীৰ আনুষ্ঠানিকভাৱে শুভাৰম্ভণি কৰে যোৰহাটৰ ডিএফঅ নন্দ কুমাৰে। প্ৰত্যাশাৰ সাধাৰণ সম্পাদক জ্যোতি কুশল দাসে আগধৰা শুভাৰম্ভণি অনুষ্ঠানৰ সভাত সভাপতিত্ব কৰে জয়ন্ত বনিয়াই। এই শুভাৰম্ভণি অনুষ্ঠানত উপস্থিত থাকে বন বিষয়া অৰুণ কলিতা, সমাজকৰ্মী তথা প্ৰত্যাশাৰ উপদেষ্টা মহেন্দ্ৰ তাঁতী, আচ্ছা নেতা মংগল গৰাইক, দীপেন দাস, উৎপল তাঁতীকে ধৰি বহু কেইগৰাকী বিশিষ্ট ব্যক্তি। উল্লেখযোগ্য যে বনাঞ্চলখনৰ ভিতৰত হাতীৰ বাবে পৰ্যাপ্ত পৰিমাণৰ খাদ্য নথকাৰ ফলত খাদ্যৰ সন্ধানত হাতীৰ পালটোৱে জনাঞ্চলত প্ৰৱেশ কৰে, যাৰ ফলত হাতী মানুহৰ সংঘাত বৃদ্ধি পাইছে। वाइल्ड लाइफ वीक माने वन्य प्राणी का हफ्ता तो आमी सेलिब्रेट करि आछे एटू हर बছৰ आमी अक्टोबर 2 तारिख पर 8 तारिख लके एटू सेलिब्रेट करि थाके। ए बছৰ तो आमी तो एटा मिशन तो लइसे मिशन गिबन 2021 एटू मिशन तो एटा फ्लैगशिप स्पीशीज तो आमी सेलेक्ट करि आछे एटू गिबन तो एटू वाइल्ड लाइफ सेंचुरी माने एटू फ्लैगशिप स्पीशीज है। बांदर का प्रोजेक्ट तो 7টা আছে। सो एटू माने तो मेन एटू बाकी जगहत माने एटू गिबन तो माने नापाय। सो एकाने एटू फ्लैगशिप स्पीशीज आमी माने तो लइसु एटू स्पीशीजत कन्सेंट्रेट करि दी आमी तो माने तो एवाला वाइल्ड लाइफ सेंचुरी तो माने तो आक माने तो भालके माने तो बनाबो तो माने बा एटू आलोचना करि आछे। चाह बागान मनोबेलके एटू सापोर्ट करिम বুলি কৈছে। এই সংঘাত ৰোধৰ বাবে প্ৰত্যাশাই অভয়াৰণ্যখনৰ ভিতৰৰ লগতে দাঁতিকাষৰীয়া অঞ্চলসমূহত এলিফেণ্ট গ্ৰাছ নামৰ এবিধ ঘাঁহ ৰোপণৰ লগতে হাতী আৰু বান্দৰৰ খাদ্যৰ উপযোগী কিছুমান ফল মূলৰ গছ ৰোপণ কৰাৰ এক দীৰ্ঘম্যাদী আঁচনি হাতত লৈছে। আগন্তুক 5 বছৰলৈকে প্ৰত্যাশাই এই কাৰ্যসূচী অব্যাহত ৰাখিব বুলি জানিবলৈ দিয়ে।
মূল লক্ষ্য আৰু উদ্দেশ্য হৈছে যে হাতী মানুহৰ সংঘাত যি দিনক দিনে বৃদ্ধি পাইছে এই বৃদ্ধি সংঘাত আমি কিবা প্ৰকাৰে আমি ৰোধ কৰিব পাৰোঁ নেকি আজি DFO ছাৰ আমাৰ মাজত আছে বন বিষয়া মহোদয়ৰ গোটেই ডিপাৰ্টমেণ্টৰ লগত আমি কথা পাতিছোঁ আমি এটা প্লান কৰিছোঁ যে অহা 5 বছৰ দিম DFOৰ লগত জইণ্টলি আমি ইয়াত এটা বিশেষ প্ৰজাতিৰ ঘাঁহ এলিফেণ্ট গ্ৰাছ বুলি কয় হাতীৰ যাতে খাদ্যৰ অভাৱত যাতে বাহিৰত গৈ পেলাই মানে জনাঞ্চলত গৈ পেলাই মানুহৰ লগত সংঘাত নহয় আৰু ইয়াত যি আমাৰ বিশ্ব প্ৰসিদ্ধ যি 7বিধ প্ৰজাতিৰ বান্দৰ আছে আৰু আমি ইয়াত আজি সকলোকে আমি আচলতে এইটো আমাৰ আনন্দৰ কথা আৰু সুখৰ কথা যে মৰণি অঞ্চলত এই গিবনতে মানে 7বিধ প্ৰজাতি বান্দৰ আছে পৃথিৱীৰ ক'তো নাই কিন্তু যি ধৰণে আচলতে গিবন অভয়াৰণ্যখন মৰ্যাদা পাব লাগিছিলে এইটো চৰকাৰৰ হেমাহিয়ে হওক বা প্ৰশাসন বা আমাৰ ৰাইজৰ কিবা হেমাহিয়ে হওক যি ধৰণে আচলতে বিশ্বৰ বুকুত পাব লাগিছিলে মৰ্যাদা সেই পৰ্যায়টো আজি পৰ্যন্ত পোৱা নাই বেবেজিয়া ডিমো বাংঠাই গাঁও পঞ্চায়তৰ সভাপতি দিগন্ত কুমাৰ নাথ দুৰ্গা পূজাক কেন্দ্ৰ কৰি চাৰিওফালে বিৰাজ কৰিছে এতিয়া উখল মাখল পৰিৱেশ একে পৰিৱেশ বিৰাজ কৰিছে গোৱালপাৰা চহৰতো এতিয়া চাৰিওফালে দেখিবলৈ পোৱা হৈছে দুৰ্গোৎসৱৰ ব্যস্ততা বজাৰসমূহত দেখিবলৈ পোৱা হৈছে ভিৰ আৰু এই মুহূৰ্তত আমি দেখুৱাইছোঁ এয়া গোৱালপাৰা চহৰৰ চক বজাৰৰ দৃশ্য পুৱাৰে পৰা দেখিবলৈ পোৱা হৈছে বজাৰৰ প্ৰতিখন কাপোৰৰ বিপণীত গ্ৰাহকৰ লানি নিচিগা ভিৰ পূজাত নতুন কাপোৰ পিন্ধি পৰিয়ালৰ সৈতে পূজা চাবৰ বাবে এতিয়া বজাৰত ভিৰ বাঢ়িছে গ্ৰাহকৰ আগবঢ়াইছোঁ আমাৰ সাংবাদিক ৰিংকু দাসৰ ৰিপৰ্ট শাৰদীয় দুৰ্গা পূজালৈ মাজত মাত্ৰ আৰু এটা দিন বাকী এতিয়া বজাৰত দেখা গৈছে গ্ৰাহকৰ লানি নিচিগা ভিৰ আৰু এই মুহূৰ্তত মই উপস্থিত আছোঁ গোৱালপাৰা চহৰৰ যি চক বজাৰত এই চক বজাৰত দেখা গৈছে ইতিমধ্যে এযোৰ নতুন কাপোৰ কিনিবলৈ লানি নিচিগা ভিৰ কৰা পৰিলক্ষিত হৈছে নিউজ 18 অসম নৰ্থ ইষ্টৰ দৰ্শক দেখুৱাই আছোঁ পুৱাৰে পৰা দেখা গৈছে এই বজাৰত লানি নিচিগা ভিৰ কিয়নো পূজাত এযোৰ নতুন কাপোৰ লৈ পেলাই ফেমিলিৰ সৈতে পূজা চোৱাৰ সুকীয়া আমেজ আছে তাৰ বাবে দেখা গৈছে প্ৰতিবাৰে দেখা যায় দুৰ্গা পূজাত গোৱালপাৰা চহৰৰ যি চক বজাৰত এনেধৰণৰ কাপোৰ কিনিবলৈ এযোৰ নতুন কাপোৰ কিনিবলৈ নিচিনা ভিৰ কৰা পৰিলক্ষিত হৈছে মূলত কিছু দেশৰ পৰা কথা পাতিব বিচাৰিম তাতে কেনেকুৱা বজাৰৰ ভিৰ কেনেকুৱা পূজাটো বজাৰৰ ভিৰ মাত্ৰ 2 দিনমান হ'ল আৰু অকল মানে অলপ ভিৰ হৈ আছে কাপোৰ কেনেকুৱা হৈছে কাপোৰটো আছে বহুত আছে কাপোৰ কিন্তু কাষ্টমাৰ হেণ্টেনে যিমানখিনি আমি পাব লাগিছিলে তেনেকুৱা আৰু নাই আৰু মাত্ৰ 2 দিনেই হ'ল মানে কাষ্টমাৰ হোৱা আৰু দাম কেনেকুৱা যোৱাবাৰ কাপোৰৰ দাম যোৱাবাৰতকৈ অলপ কিছু বাঢ়িছে দামটো মানে যিহেতু চব বস্তুৰে দাম বাঢ়ি আছে এতিয়া মানে সেই অনুপাতে দামো অলপ কাপোৰৰ বাঢ়িছে আইটেম কি আহিছে নতুন আইটেম আপোনাৰ কি লেডিজত আহিছে বহুত আহিছে আপোনাৰ মানে লং ফ্ৰক আহিছে প্লাজো আহিছে আৰু এনেকুৱা ধৰণৰ ৱেষ্টাৰ্ণ ড্ৰেছ কিছুমান আহিছে কেনেকুৱা কাপোৰ লোৱা হৈ গ'ল কাপোৰ ল'লোঁ লৈ আছোঁ চাই আছোঁ কি ল'লে নাই ভাগিনীটো আছে অলপ কিবা ফ্ৰক চাই আছোঁ তাৰমানে কিন্তু পূজা চোৱা আমেজটোৱে বেলেগ আমেজটোৱে বেলেগ এইটো হয় নিশ্চয় ক'ব লাগিব গোৱালপাৰা চহৰৰ যি চক বজাৰৰ পৰা দেখুৱাই আছোঁ এযোৰ নতুন কাপোৰ কিনিবলৈ ইতিমধ্যে গ্ৰাহকে লানি নিচিগা ভিৰ কৰিছে কিয়নো পূজালৈ মাজত মাত্ৰ এটা দিন বাকী এই পূজাত সকলোৱে নিজৰ এযোৰ নতুন কাপোৰ পিন্ধি পেলাই পৰিয়ালৰ সৈতে যি পূজা চাবলৈ ওলাব তাৰ বাবে দেখা গৈছে এনেধৰণৰ বজাৰত ভিৰ হোৱা পৰিলক্ষিত হৈছে বিভিন্ন ধৰণৰ ইয়াত কাপোৰ ইতিমধ্যে আহিছে জেণ্টছ বা লেডিছৰ বিভিন্ন নতুন আৰু ইয়াৰে সৈতে সময় হ'ল মিড ডে 18ৰ পৰা বিদায় লোৱাৰ নমস্কাৰ ৰাইজিং স্পৰ্টছ শ্বাইনিং নৰ্থ ইষ্টক এইটো প্ৰগ্ৰামৰ কাৰণে আমি নিউজ 18ক বহুত শুভেচ্ছা জনাইছোঁ মই ব্যৱহাৰ কৰোঁ আটাইতকৈ সবল আৰু সতেজ চিমেণ্ট সূৰ্যা চিমেণ্ট অটুট ঘৰ অটুট অসম নিউজ হেডলাইন আগবঢ়াইছে পেট চফা আয়ুৰ্বেদিক চূৰণ পেট চফা প্ৰতিদিনে মজা আগবঢ়াইছে পেট চফা আয়ুৰ্বেদিক চূৰণ পেট চফা প্ৰতিদিনে মজা কৌপিকুলৰ আৱাস ভূমি হিচাপে খ্যাত মৰিয়নিৰ হুলুঙাপাৰ গিবন অভয়াৰণ্যত পালন কৰা হয় 67 সংখ্যক
বন্যপ্ৰাণী সপ্তাহ 1 অক্টোবৰৰ পৰা 7